কাক মোক এটা সুন্দৰ পুৱালৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া পুৱাৰ চাহকাপ খাই উঠি অনুষ্ঠানৰ বাবে সাজু হৈছোঁ আৰু বাকী ঘৰৰ কাম কৰি হয় মানে এয়া ভাত খাবলৈ হ'লেই ভাত খাই খৰখেদাকৈ অনুষ্ঠানলৈ বুলি ওলাই যাম এতিয়া। নমস্কাৰ, অসমীয়া পাকঘৰ আজি অনুষ্ঠান কৰিবলৈ গৈ আছোঁ লাকুৱাত। প্ৰথমটো অনুষ্ঠান লাকুৱাত হ'ব আৰু 2 নম্বৰটো অনুষ্ঠান হ'ব ডিব্ৰুগড়। আৰু লাকুৱা অনুষ্ঠানৰ পৰা মই ডিব্ৰুগড়লৈ যামগৈ আৰু মোৰ লগত আহিছে আমাৰ শিখা। চাই থাকক, অনুষ্ঠানটো আজি বহুত ধুনীয়া হ'ব। দীৰ্ঘ দূৰত্বৰ যাত্ৰা কৰি ডিব্ৰুগড়ত উপস্থিত হ'মগৈ, তাৰপিছত আকৌ আহিম। আৰু এয়া শিখাই ৰীল বনাই আছে আৰু এয়া অনুষ্ঠানৰ গৃহ পাই গ'লোহি ষ্টাইল মাৰি মাৰি। আৰু এয়া মোৰ কেমেৰামেন। এইবাৰ যুৱতীসকল গৈছে ফটো আৰু ভিডিঅ' বনাবৰ কাৰণে আৰু পেণ্ডেলটো চাওক কি সুন্দৰভাৱে ডেক'ৰেশ্যন কৰা হৈছে। আৰু এয়া নমস্কাৰ জনাইছে আমাৰ কৃষ্টিনা আৰু শিখাই। আৰু এয়া শ্যামলী বৰষা, এইফালে আছে আমাৰ স্পৃহা, আৰু এয়া আছে ৰিণজুমণি, এয়া আছে ৰিণী, আৰু আছে যুৱতী। আৰু এয়া আহোম মাজত নিহাৰিকা, এয়া ৰিম্পী, এয়া পিংকী, এয়া কৃষ্ণা, এয়া প্ৰকৃতি। আৰু সকলোৱে আপোনালোকক নমস্কাৰ জনাইছে। আহক আমি এতিয়া অনুষ্ঠানৰ গৃহৰ মাজলৈ সোমাই যাওঁ। সুন্দৰ সাজ সজ্জাৰে এয়া অনুষ্ঠানৰ গৃহ আৰু এয়া যুৱতীসকল সোমাই আহিছে খুজি দুখুজিকৈ অনুষ্ঠানৰ গৃহৰ মাজলৈ। আৰু যুৱতীসকলক কেনে লাগিছে কমেণ্ট এটা কৰিব সাজ পোছাক আজিৰ। আৰু অলপ সময়ৰ পাছতে যিহেতু খাদ্য পৰিৱেশন আৰম্ভ হ'ব, সেয়েহে যুৱতীসকল ভিতৰলৈ সোমাই আহিছে। আৰু এয়া যুৱতীসকল আহি তেওঁলোকে নিজৰ কাম কৰি আছে। চিলিণ্ডাৰ বুলি মাতিবা হ'ব, চিলিণ্ডাৰ হ'লেও অংগ কি হ'ল, সেইটোৱে কিমান কামত দিয়ে হয়নে? কৃষ্ণ তই কিবা এটা কৈ দে, কৈ দে। লাজনী সদায় সদায় এনেকৈ কথা কেনে তাই কিবা ভাল লাগে নেকি? কামত ব্যস্ত ওপৰলৈ নাচায়ে। এইবাৰ আমি যাবলৈ ওলাইছোঁ ডিব্ৰুগড়লৈ। ডিব্ৰুগড়লৈ আমাৰ যাত্ৰা হ'ব। বৰ্তমান আমি লাখাত আছোঁ আৰু এতিয়া ডিব্ৰুগড়লৈ যাম আমি। আৰু এয়া ডিব্ৰুগড়ৰ যি গৃহ সবাহ হয়, সবাহৰ এটা অনুষ্ঠান আজি। সেয়াত আহিয়ে দেখিলোঁ আমাৰ ধুনীয়া ছোৱালীকেইজনীয়ে এয়া ভাতৰ পাতত বহিছে। আচলতে ৰাতিপুৱা সোনকালে অহা তেওঁলোক, সেয়েহে প্ৰায় এতিয়া 2 বাজি পাৰ হ'বলৈ হ'ল নেকি, এতিয়াহে খাবলৈ বহিছে তেওঁলোকে অতিথিক দি মেলি। আৰু বাকীসকলে কৰ্ম কৰি আছে, তেওঁলোকে খাই আছে, লাজ কৰিছে কেমেৰা দেখি। আৰু আজি সুন্দৰ সুন্দৰ খাদ্য ৰন্ধন কৰিছে অসমীয়া পাকঘৰৰ যুৱকে। তুমি কি হোটেল খুলিছা নেকি? বাৰ্থডে পাৰ্টি দিছে আজি 40টা মানুহৰ খানা বিজিত মজা বনাইছা বুলি শুনিছোঁ। ভাল লাগিছে শুনি। ডেকা ল'ৰা আজি মেইন গুৰিয়াল নহওঁতেও ধুনীয়া বনাইছে দেই ল'ৰাকেইটাই। কালাৰটো ভাল লাগিছে। হে বহুত দিন হ'ল। কাক মোক ভালে লাগিছে, ভালে হ'ল বুলি ভাবিছে। আজি নতুন জেকেটটো পিন্ধি আহিলে ভাল পাইছে। গাড়ী পাৰ্টিটো নিদিলে কেলে তোমালোকক খোৱা নাছিলো সেইদিনাখন? সেই ফোনতে কৈ দিছোঁ দেখোন। হ'ব যোৱা যোৱা।
পিছত কৰি ল'বা চব আহি লওক বয়ফ্ৰেণ্ডৰ নে এই বোৱাৰীগৰাকী কিবা দিয়াচোন কি লাগিব আপোনাক কি হৈছে ভৱানী বাইদেউ আৰু বাকীকেইটা ক'লেগৈ যদি এপাক ঘূৰি আহাচোন বোলো অৱশেষত মণিৰামক লৈ মানে মণি লৈ পইচা লৈ এয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ মানে লাকুৱা অনুষ্ঠানত যাবলৈ লৈছোঁ লাকুৱালৈ ডিব্ৰুগড়ৰ পৰা আনটো অনুষ্ঠানলৈ বৰ্তমান ডিব্ৰুগড়ত শেষ হ'ল অনুষ্ঠান পুনৰ লাকুৱাত লগ পাম আপোনালোকক লাকুৱা অনুষ্ঠানত আহি পাওঁ মানে এয়া ফটকা ফুটি উঠিছে মানে দৰা আহি পালেহি পটাপট চাই লওঁ আজি অসমীয়া পাকঘৰ ৰান্ধনীয়ে মানে অসমীয়া পাকঘৰ ৰান্ধনী ডাইৰেক্ট অহা নাই এওঁলোক আমাৰে ৰান্ধনী হয় কিন্তু তেওঁলোকে নিজৰ যোগেদিহে আহিছে আমাৰ যোগেদি অহা নাই আৰু এয়া চালাডসমূহ সজাই ৰাখিছে আৰু এয়া টোপোলা ভাত আৰু এয়া চিখাই দি আছে এয়া নান আৰু আনফালে কৃষ্টিনাই এয়া দি আছে মুখ বুন্দা কৰি এয়া দি আছে তাই এয়া হাঁহিটো ওলালে যেনে তেনে পোলাও আৰু আনফালে এয়া স্পৃহাৰ মুখ বুন্দা তাই দি আছে এয়া ভাত আৰু এয়া হৈছে নিহাৰিকা মুখৰ মাত নাই মানে কাম কৰিবলৈ পায় মানে ৰাতিলৈকে যে একদম মুখ বুন্দা আৰু এয়া দাইল দি আছে তাই আৰু এয়া হৈছে ৰিণীৰ মুখতো নাই হাঁহি এয়া তাই দি আছে মিক্স ভেজ মানে লাবৰা ভাজি আৰু আমাৰ ৰিঞ্জুমণি হাঁহি চক তাইৰ কি হাঁহি তাই দি আছে এয়া ষ্টাফ কেপচিকাম আৰু আনফালে এয়া প্ৰকৃতিয়ে দি আছে এয়া পনীৰ বাটাৰ মছলা আৰু এয়া হৈছে খোলালি মাৰি হাঁহি দি আছে এয়া চিলি ফিছ আৰু আনফালে এয়া ৰিম্পীয়ে দি আছে এয়া চিকেন এয়া তিলৰ সৈতে বনোৱা কুকুৰা মাংস আৰু এয়া হৈছে পিংকিয়ে এয়া দি আছে ছাগলী মাংস আৰু এয়া দৰা ঘৰৰ মানুহে ইতিমধ্যে খাবলৈ আহিছে তেওঁলোকে অৱশেষত নিশা প্ৰায় 2 বজাত আমি অনুষ্ঠান সামৰিলোঁ চিপকৈ বৰষুণ দি আছে আৰু ঠাণ্ডাও যথেষ্ট পৰিছে এতিয়া আমি যাবগৈ লাগিব ঘৰলৈ পুনৰ আন এটা ভিডিঅ'ত লগ পাম ধন্যবাদ